হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আজি নতুন এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আগৰ যেনেকৈ ভিডিঅ'বিলাকত মৰম চেনেহ দিছে তেনেকৈ এই ব্লগটো আপোনাক আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আৰু ইয়াৰ হাতত বেগ দেখিছেই, মানে একচুৱেলি আমাৰ শাহু মা ঘৰলৈ যায় বোলে, গতিকে ভাবিলোঁ মাক থৈ আহোঁ, কাৰণ এই গাড়ীবিলাকে বৰ দিগদাৰী কৰি বুজিছে। মানে সময়ত য'ত ৰখাব লাগে ত'ত নৰখাই, কেতিয়াবা গৈ পেলাই বেলেগত ৰখাই দিয়ে। আমাৰ মায়েও ইমান নাজানে নহয়, সেইকাৰণে মা চিন্তা হৈ থাকে। গতিকে মাক মই বোলো নিজে এবাৰ গাড়ীত থৈ আহোঁ আৰু লগতে বোলো ডাইৰেক্ট ছুপাৰতে উঠাই দিম আৰু মানে ট্ৰেভেলাৰ চেভেলাৰবিলাকত উঠালে বৰ দিগদাৰী কৰে সিহঁতি। আৰু এয়া মাক থ'বলৈ এতিয়া আহি আছোঁ, আমাৰ ৰজাবাৰী আহি আছোঁ। ৰজাবাৰী আছোঁকে ৰাতিপুৱা সময়খিনিত একদম পূৰা ৰাস্তা খালী, কোনো মানুহ চানুহ নাই বাৰু তেনেকুৱাকৈ, এয়া ভিৰ ভাৰ নাই। আৰু ল'ৰা ছোৱালীবিলাকৰ স্কুল কলেজবিলাক হৈ আছে, গতিকে যিখিনি যাবলগীয়া থ'বলগীয়া আছিলে চাগে ইমান টাইম সময়ত ল'ৰা ছোৱালীবিলাক পাইছেগৈ। আৰু মোৰ আচলতে অলপ দেৰি হৈছে, তথাপি আজি মাক থোৱাটো বেছি ইম্পৰ্টেণ্ট হয়। মাক থৈ লওঁ, ল'ৰাৰো পৰীক্ষা আছে যিহেতু, গতিকে তাকো থ'ব লাগিব। গতিকে আশা কৰিছোঁ সোনকালে মানে গাড়ীখন পালে ভাল। আৰু এয়া আমাৰ ৰজাবাৰী চাৰিআলি হয়, গতিকে মাক সোনকালে থৈ লওঁ। আৰু থৈ মেলি মানে মাক যদি পঠিয়াই ল'ব পাৰোঁ, তেতিয়া আকৌ গৈ পেলাই ল'ৰাক মই থৈ আহিম। সেইখিনিয়ে কথা। গতিকে মই আহিছোঁ এতিয়া, ল'ৰাক থৈ লওঁ। আৰু বৰ্তমান এই মেজিকবিলাক লাগি আছে, অকণমান আমাৰ ৰজাবাৰী তেনেকৈ ভিৰ ভাৰ হয়। গাড়ী এতিয়া অহা নাই, এইফালে যাবগৈ মা, গতিকে মই ৰৈ আছোঁ। আমাৰ ৰজাবাৰী চাৰিআলি, এইখন আমাৰ গুগলহঁতৰ দোকান খুলিছে। আৰু এখন আমাৰ সিংহদুৱাৰ ৰজাবাৰী, কোনোবা আহিলে গম পাব এইখনেই দুৱাৰ। এখন মনত ৰাখিলে হ'ল, খালি শ্ৰী দুৰ্গামন্দিৰ লিখাই থাকিব, ৰজাবাৰী বুলি কয় আমাৰ এখন ঠাই। আৰু এয়া মোৰ লগত আৰু বেলেগ বেলেগ আমাৰ যাত্ৰীবিলাকো ৰৈ আছে গাড়ীৰ কাৰণে। আচলতে ৰৈ আছোঁ, এতিয়া গাড়ীবিলাক কেতিয়াকৈ আহে। কেতিয়াবা আকৌ এনেকুৱা হয় বুজিছে, মানে ৰৈ থাকিলে গাড়ীবোৰ নাপাওঁ, এনেই হ'লে গাড়ী ধেৰ মানে, কিন্তু সময়ত আপুনি গাড়ীবোৰ নাপায় নহয়, সেই এটা প্ৰব্লেম। মানে তাকে ৰৈ আছোঁ। আৰু মায়েতো আৰু চিন্তা কৰি থাকে, অকলে অকলে গ'লে মেলি ধৰক ক'ত বা নামিম। মানে আগত কি হ'ল, এবাৰ এনেকৈ গাড়ীত উঠাই দিলোঁ, সিহঁতি ক'লে যে ঠিক আছে আমি নমাই দিম বুলি ক'লে, ধুনীয়াকৈ গ'ল। আৰু গৈ পেলাই আপোনাৰ আধা বাটতে ক'ৰবাত ৰখাই দিলে নহয়, কাজিৰঙাৰ ওচৰতে মানে। আৰু মাৰ পৰা সম্পূৰ্ণ পইচাও লৈ ল'লে। মানে গাড়ীবিলাকৰ বহুত গুণ্ডামি। সেই মানুহবিলাকক কওঁ আচলতে, আপোনালোকৰ ঘৰতো কি বা কোনো তেনেকুৱা মা বা ভণ্টি বা তেনেকুৱা কোনো মানুহ নাই নি, মাইকী মানুহ নাই নি বাৰু? আপোনালোকে বুজি নাপায় ন? এতিয়া এইবিলাক ট্ৰেভেলাৰ, আগতে ট্ৰেভেলাৰটো উঠাইছিলোঁ, কিন্তু আজিকালি ট্ৰেভেলাৰ চেভেলাৰ নুঠাওঁ। মানে এইবিলাকত বহুত দিগদাৰী। মানে কি গেৰেণ্টি আছে আকৌ যে মানে সঠিক জেগাত যিহঁতি গৈ নমাবগৈ, গতিকে সেইকাৰণে ভাবিলোঁ নাই, ডাইৰেক্ট ছুপাৰতে উঠাই দিওঁ। পইচাটো ডাঙৰ কথা নহয়, পইচাটোতো ল'বই, মানে ছাৰ্ভিচটো লৈছে যেতিয়া পইচাটো দিবই লাগিব। কিন্তু কথাটো হ'ল কেতিয়া যদি সময়ত যদি সিহঁতি সেইমতে ৰখাই নিদিয়ে, গতিকে সেইটোৱে ডাঙৰ প্ৰব্লেম হ'ব। গতিকে এয়া আৰু মই ৰৈ আছোঁ জিৰণি চৰৰ ওচৰতে। আৰু আমাৰ পিছফালে দেখিছোঁ এয়া লগৰ ল'ৰা এটা কিবা এটা মাতিছে, তাক জোকাইছোঁ। আৰু এয়া ৰৈ আছোঁ এতিয়া মাক থ'বলৈ আহি পেলাই। মাক কৈছোঁ আপুনি অকণমান বহক, এই আমাৰ পিছফালে বহি আছে। মাক লৈ চিন্তা কৰিছে নে এতিয়া। মানে মোবাইলটোত বাৰু সেয়া ৰিচাৰ্জ আছে বাৰু, টেনশ্যনটো নাই যেনিবা, ফোন চোন কৰি থাকিব পাৰিম বাৰু। কিন্তু ক'ত গৈছে, কি কথা, কি বতৰা, এই কথাখিনি জানিবলৈ হ'লে মানে ফোন কৰি থকাটো বহুত জৰুৰী। সেয়া দেখিছে নাই, এইফালে দেখিছে নাই, এইফালে হেৰি হৈছে, এইফালে আপোনাৰ এতিয়া হোটেল খুলিছে। আৰু হোটেল খুলিছে। আৰু এই ৰাতিপুৱা সময়খিনি ফাৰ্মাচী পিছে বন্ধ, ফাৰ্মাচী খোলা আছিলে আমাৰ ইয়াত 10টামান বজাত ফাৰ্মাচীখন খোলে, কেতিয়াবা সোনকালেও খুলি দিয়ে বাৰু, তেনেকুৱা একো হেৰি নাই। গতিকে আমাৰ ৰজাবাৰী চাৰিআলি ৰৈ আছোঁ, কেতিয়াকৈ গাড়ীখন আহে, সোনকালে হ'লে ভাল হয়। আচলতে মই এতিয়া ৰৈ থকা কিছু সময় হ'ল, তাকে চিন্তা কৰি আছোঁ, বহুত বেছি দেৰি ইয়াতে যদি 9টা বাজি যায়, আকৌ ল'ৰা পৰীক্ষাও আছে, তাকে চিন্তা কৰি আছোঁ। মানে কি জানে গাড়ী, মানে আপোনাৰ অকলশৰীয়া মানুহ শান্তি নাই বুজিছেনে। মানে অকলে কোনটো কৰিম কওকচোন, এইফালে কৰিম নে এইফালে কৰিম, মানে আকৌ এইফালে মই নিজে ওলাই যাবলৈ আছেই, এয়াই মানে। গতিকে এয়া এখন আপোনাৰ ঋষি ইণ্ডিয়া গাড়ীখন পালোঁ, ইয়াতে পঠালোঁ। এখন ভাল ছুপাৰ, মানে এখন ডাইৰেক্ট গুৱাহাটী যাবতো, গতিকে মোৰ চিন্তাটো কম থাকিব, গতিকে উঠাই কৰি দিলোঁ। আৰু আহি আছোঁ আৰু ঘৰলৈ এতিয়া। এটা দায়িত্ব শেষ, মাক উঠাই কৰি আহিলোঁ। আহি পেলাই এতিয়া নেক্সট এতিয়া কাম হ'ল মোৰ, এতিয়া ল'ৰাক থ'বগৈ যাব লাগে। এতিয়া ল'ৰাক থৈ আহোঁগৈ। এইফালে পিছফালে ব্ৰইলাৰ গাড়ীখন, আমাৰ দুদুকনৰ গাড়ী দেই এইখন, ব্ৰইলাৰ ছাৰ্ভিচ আছে, সি ব্ৰইলাৰ চইলাৰ দিয়েগৈ ক'ৰবাত গৈ। আৰু আহি আছোঁ আৰু মানে আমাৰ ল'ৰাক থোৱা এতিয়া পৰ্ব আৰম্ভ হ'ব। গতিকে এয়া ঘৰ সোমাবলৈ লৈছোঁ আৰু আহি পেলাই, মানে য'ত ভাড়াঘৰত থাকোঁ আচলতে সেইখন জেগাৰ কথা কৈছোঁ। এতিয়া প্ৰথম ল'ৰা থৈ কৰি আহিলোঁ। কেমেৰা কোৱালিটি অলপ বেয়া পাব পাৰে, যিহেতু মোৰ ইমান ভাল কেমেৰাটো নহয় দেই। গতিকে সকলোকে কৈছোঁ অকণমান এডজাষ্ট কৰি চাব, আৰু এটা নতুন মোবাইল লোৱালৈকে। আৰু ভিডিঅ'বিলাকৰ তলত কমেণ্টবিলাক কৰিবচোন। আপোনাক কমেণ্ট কৰিলে আচলতে খুব ভাল লাগে, মই কমেণ্টবিলাকৰ ৰিপ্লাইও কৰোঁ, প্ৰত্যেকজনৰ মই ৰিপ্লাই কৰোঁ কমেণ্টৰ। গতিকে আকৌ কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'বিলাক ভাল পাইছে, বেয়া পাইছে, কেনেকুৱা ধৰণৰ কি কথা, আপোনালোকে এই আমাৰ কমেণ্টৰ যোগেদি আমাক জনাব। কাৰণ আমাৰ ভুল ত্ৰুটিবিলাক আপোনালোকে ক'লেহে আমি গম পাম, নহয় জানো? আপোনালোকে ক'লে গম পাম, গতিকে সেইকাৰণে কৈছোঁ। আৰু
এইখিনিয়ে কথা এতিয়া দেখিছে না আচলতে মোৰ ফটোখনো আধা নিচিনাকৈ আহিছে মানে মোবাইলটো বহুত ডিষ্টাৰ্ব দিয়ে কেতিয়াবা আহে কেতিয়াবা নাহে কেতিয়াবা আকৌ ভিডিঅ'টো কৰাৰ পিছতো কেতিয়াবা আকৌ নোলায় মানে ফটো তেনেকুৱা বহুত প্ৰব্লেম আছে কি ক'ম আৰু গাইছ যেনে তেনেকৈ চলি আছোঁ মানে উপায় নাই মই কি ক'ম আৰু গতিকে ৰাইজসকল অকণমান ছাপোৰ্ট কৰক যদি আগবাঢ়ি যাওঁ চেনেলটো অকণমান আগবাঢ়িলে কিজানি কিবা এটা কৰিব পাৰোঁ সেইকাৰণে সেই আশাৰে আচলতে আমি এই চেনেলটো আৰম্ভ কৰিছিলোঁ গতিকে মনত দুটা সপোন আছিলে যে ইয়াৰ পৰা 2 পইচা হ'লে ঘৰখন অকণমান কিবা এটা হ'ব আৰু লগতে খুব চখ আছিলে যে ৰাইজৰ মাজত থাকি কিবা এটা কাম কৰিম ৰাইজৰ লগত থাকি কাম কৰিম ডেইলি নতুন নতুন মানুহ লগ পাম মানুহৰ লগত কথা পাতি ভাল পাওঁ মানুহৰ লগত থাকি ভাল পাওঁ আচলতে এই আমাৰ ওচৰতে ৰাজহাঁহ এসোপা এই ৰাজহাঁহ আছে আৰু আছে কেইটামান ক'ৰবাত গৈছে চাগে সিহঁতি পানী পালে আৰু হাঁহেতো একোৱেই নালাগে ৰাজহাঁহ একদম পূৰা খেলি আছে সিহঁতি দেখা পাইছে আৰু দেখুৱাইছোঁ আৰু পূৰা খেলি আছে দেখি ভাল লাগে আচলতে খুব সুন্দৰ এটা পৰিৱেশ গাঁৱত থাকি আমি ডাঙৰ হোৱা মানুহ গতিকে আমি গাঁৱৰ পৰিৱেশবিলাককে দেখুৱাবলৈ বেছি যত্ন কৰোঁ আমি চহৰৰ যিবিলাক আচলতে হেমগেম চহৰৰ যিটো যান্ত্ৰিকতাময় যিটো পৰিৱেশ সেইবিলাকৰ ওপৰতো আৰু মানুহে ভিডিঅ' বনাই আছে গতিকে আপোনালোকে চায়ে আছে মই ভাবিলোঁ অকণমান গাঁওখনৰ বিষয়ে অলপ দেখাওঁ গাঁৱৰ জীৱনবিলাকনো কেনেকুৱা গাঁৱৰ লাইফষ্টাইলনো কেনেকুৱা গতিকে সেই বস্তুবোৰকে অকণমান দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকেও ক'বচোন আপোনালোকে গাঁৱত থাকি ভাল পায় নে চহৰত থাকি ভাল পায় কেনেকুৱা ধৰণৰ কথা আপোনালোকে কমেণ্ট কৰি পেলাই জনাব আৰু এয়া ঘৰলৈ আহিছোঁ আৰু দেখিছে নহয় আমাৰ ইমান ৰ'দ দিয়াৰ পিছত আচলতে পিছফালে শুকোৱা নাই মানে এয়া ঘৰলৈ আহিলোঁ আৰু আহিছোঁ ল'ৰাক ল'লোঁ একদম 1 মিনিটো ৰোৱা নাই চিধা ল'ৰাক ল'লোঁ যিখন থাম্বনেইল লাগি আছে এই ভিডিঅ'টো চাবচোন দেই মই এজন ছাবস্ক্ৰাইবাৰ সিদিনা আহিছিলে মানে তেওঁক লগ কৰিলোঁ আৰু কি হ'ল কি কথা সেই ভিডিঅ'তে ডিটেইলছ দিয়া আছে এয়া ল'ৰাক লৈ আহি আছোঁ আৰু ল'ৰাকেইটা থ'বলৈ যাওঁ এতিয়া কথাখিনি শুনকচোন তাক কিবা কথাখিনি সুধি আছোঁ মই সোধাটো পাৰিবা নাই ক'ব লাগিব নাই এই ৰাইমিং ৱৰ্ডখিনি যে শিকাইছিলোঁ সেইখিনি পাৰিবা নহয় কৰিব তাৰপৰা বিহাইণ্ড দ্য বক্স ইন দ্য বক্স আপুনি পাৰিবা ল'ৰা পৰীক্ষা আচলতে গম পাইছে ন আজিৰ পৰা আজি ইংৰাজী আছে এতিয়া আমি এবাৰ ক'বলৈ পাম টিউশ্যনলৈ পাই যাম নাই গাত কথা লগা নাই বুজিছে নাই ৰাইজ তাকে বহুত চিন্তা মোৰ ল'ৰাটো এই চেনেলটা পাছ নকৰা নহয় ভালকৈ পাছ কৰিব লাগে চেনেলটা পাছ নকৰা ডাঙৰ কথা হ'ব চেনেলটা পাছ নকৰা পাছ কৰি কি হ'ব মানুহ হাৰিব চেনেলটা পাছ নকৰি এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ গাড়ী আহিলে আৰু উঠাম বাৰু আমাৰ ছাৰক পালোঁ একচুৱেলি আমাৰ দেহাবাগৰ স্কুলৰে আমাৰ ৰঞ্জন ছাৰ মানে প্ৰধান শিক্ষক হয় গতিকে ছাৰক পালোঁ বহুত ভালেই হ'ল নোযোৱাকৈ কামটো হ'ল গতিকে ছাৰকে ক'লোঁ বোলো তাক লৈ যাওক বুলি আৰু যিহেতু ছাৰ স্কুললৈ যাব এখন স্কুলেই হয় গতিকে সঠিক সময়ত ছাৰক পালোঁ আৰু সময় কিছু বাচিলে মোৰ আৰু এতিয়া আহি পেলাই ইয়াৰ আপোনালোকৰ লগত কথা পাতিছোঁ ভাবিলোঁ ভিডিঅ'টো প্ৰস্তুত কৰি লওঁ তাৰপিছত ওলাই যাম আৰু কাৰণ সময় বেলেগকৈ নাপাওঁ গতিকে মাজে মাজে কৰোঁ আচলতে গোটেই দিনটো ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টা বজালৈ মোৰ পৰিচৰ্য গোটেই দিনটো দৌৰা কৰি তাৰপাছত আকৌ ভিডিঅ' কৰিব লাগে কিবা কিবি কৰিব লাগে লাইভ আহিব লাগে মানে মই টাইম মেনেজ কৰিব নোৱাৰা হৈ যাওঁ আচলতে বুজি পাইছেনে গতিকে আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্টৰ যোগেদি আমাক জনাবচোন আমি আশা কৰোঁ যাতে আমাৰ ভিডিঅ'বিলাক চাই যাতে আপোনালোকে ভাল পায় ঠিক আছে আমি এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়াহ'লে আজি ব্লগটো আমি ইয়াতে সামৰিছোঁ ধন্যবাদ থেংক ইউ